যতে আমি সমূহ ৰাইজক সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ। আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ সদৌ অসম ভিত্তিত অংকীয়া আৰু মাতৃভাষা ভাওনা প্ৰতিযোগিতা, দিহানাম সত্ৰ, গ্ৰন্থমেলা আৰু বাণিজ্য মেলা, স্থান পূজ্যপাত পদলা পদ্ম আতা সমন্বয় ক্ষেত্ৰ, পেঙেৰা ঘাট, আমগুৰি। যোৱা 20 মাৰ্চৰ পৰা অৰ্থাৎ 6 চ'তৰ পৰা 31 মাৰ্চ পৰ্যন্ত 13 চ'ত অৰ্থাৎ আজিৰ দিনটোলৈকে হোৱা এই ব্যয়বহুল এই বহল অনুষ্ঠানভাগিত আমাৰ কেউজনকে বৰ্তমান যিহেতু অহোৰাত্ৰিকালে টোপনি ক্ষতি, গতিকে সতীৰ্থ কেইবাজনো জিৰণি ল'বলৈ গৈছে। তথাপি আমাৰ জ্যেষ্ঠ অতিকে মৰমৰ প্ৰণৱ দা, লগতে বিকাশ দা, লগতে আমাৰ বাবুল বৰা ডাঙৰীয়া উপস্থিত আছে। আমি জয়তে আমাৰ এই 4জনৰ তৰফৰ পৰা সমূহ বিচাৰক মণ্ডলীৰ হৈ সকলোলৈকে শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে আজি অতদিনে আপোনাসৱৰ মাজত আমি উপস্থিত থাকি যিখিনি অতদিনৰ আকাংক্ষা, ৰাইজৰ মৰমৰ আশা, ৰাইজৰ বিশ্বাসৰ ওপৰত চলি থকা আমাৰ কলমটিয়ে যিখিনি ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে, উক্ত তালিকা ফলাফল ঘোষণা, উক্ত তালিকাখন আমি সন্মানীয় ৰাইজৰ সন্মুখতে সভাপতি মহোদয়ক অৰ্পণ কৰিব বিচাৰিছোঁ। আমাৰ সুবিধা অনুসৰি আমাৰ সন্মানীয় সভাপতি মহোদয়ে পাঠ কৰি দিব। আমি জয়তে আহক। আমি কেউজন বিচাৰকে সন্মানীয় সভাপতি মহোদয়ক সমূহ ৰাইজৰ সন্মুখতে ইতিমধ্যে ফলাফল পত্ৰিকা প্ৰদান কৰিবলৈ লৈছোঁ। কৃষ্ণ। হয়, কৃষ্ণ। এষাৰ কওক প্ৰভুসকলে, কৃষ্ণ দেই। কৃষ্ণ। ধন্যবাদ। সকলো ৰাইজলৈকে আমাৰ শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ। অজানিতে হ'ব পৰা সমস্তখিনি ত্ৰুটি বিস্তুতি আপোনাসৱে মাৰ্জনা কৰিব। আৰু আমি নিতান্তই আশাবাদী ইয়াত সমবেত হৈ থকা যিসমূহ নাট্যদল আছে বা নাট্যদলৰ কলাকৌশলী আছে বা সমূহ নাট্যদলৰ পৰিচালক তথা কলাকৌশলীক আমি পৰম শ্ৰদ্ধাৰে আজি হ'ব লগা মুকলি সভাখনিলৈ আমন্ত্ৰণ জনাইছোঁ। আমি কেউজন বিচাৰক সভাত উপস্থিত থাকিম আৰু মই সভাপতি মহোদয়ক ফলাফলসমূহ অকণমান ৰাইজক অৱগত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ। মই কৈ দিওঁ নেকি? ইতিমধ্যে বিচাৰকসকলে আমাৰ হাতৰ ৰায়দান দিছে। তথাপিতো আমি আশা ৰাখিছোঁ যে তেখেতলোকৰ মুখৰ পৰা আপোনালোকৰ ৰায়দান শুনক। আৰু মাত্ৰ এটা কথা আপোনালোকৰ আগত আমি এইখিনিতে দাঙি ধৰিব বিচাৰিছোঁ, বিশেষকৈ ভাৱৰীয়াসকলৰ কাৰণে, যে নিয়মাৱলীত আমি যিখিনি কথা ৰাখিছিলোঁ তাৰ মাজতে আমাৰ 31 নম্বৰ যিটো দফা আছিলে, আমি সেইটো তাত এটা কথা ৰাখিছোঁ যে শ্ৰেষ্ঠ ভাৱৰীয়াৰ সন্মান যিসকলে পূৰ্বতে একাধিকবাৰ বিভিন্ন প্ৰতিযোগিতাত মঞ্চত পাই আহিছে, তেখেতলোকে এই প্ৰতিযোগিতা আওতালে নানি তেখেতলোকক আমি এই প্ৰতিযোগিতাত আওতালে নানি আমি 5টা শ্ৰেষ্ঠ ভাৱৰীয়াৰ সন্মান দিয়াৰ ঠাইত আমি 10জনক দিয়াইছোঁ। গতিকে আমি এইখিনিতে তেখেতলোকৰ প্ৰতি অনুৰোধ, কিবা যদি আমাৰ ক'বলগীয়া আছে, সুধিবলগীয়া আছে, যদি কোনোবাই যদি জনা নাই এই বিষয়ে, তেনে আমাক সুধিব পাৰিব। আৰু পৰৱৰ্তী অনুষ্ঠানটিত মই নকৈ আমাৰ বিচাৰক মহোদয়ৰ হাততে এই অনুষ্ঠানটি মই চলাবলৈ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি বিশেষকৈ গুৰুজনাৰ পৰম অৱদান অংকীয়া নাটৰ যি প্ৰতিযোগিতা হৈছিল, প্ৰথমে অংকীয়া নাটৰ অকল দলীয় পুৰস্কাৰ ৰখা হৈছিল, তাত ব্যক্তিগত পুৰস্কাৰ নাছিল। গতিকে দলীয় পুৰস্কাৰসমূহ প্ৰথমতে ঘোষণা কৰিছোঁ। তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে, অংকীয়া নাটৰ সন্মান লাভ কৰিছে নাট ৰুক্মিণী হৰণ সন্মিলিত শিল্পী সমাজ গৌৰীসাগৰ।
দ্বিতীয় স্থান অধিকাৰ কৰিছে নাট কেলিগোপাল শংখধ্বনি শিল্পী সমাজ পুৰণি গুদাম নগাঁও। আৰু অংকীয়া নাট ভাওনাৰ প্ৰথমটি স্থান অধিকাৰ কৰিছে নাট পাৰিজাধৰণ শ্ৰীমন্ত নৃত্যপীঠ খলিহামাৰী ডিব্ৰুগড়। বহু কমকৈ অংকীয়া নাট ভাওনাৰ প্ৰতিযোগী দলৰ সংখ্যা যিহেতু আছিলে বহু কম, সেইকাৰণে মাত্ৰ 3টি দল নিৰ্বাচিত কৰা হৈছে, যিহেতু প্ৰতিযোগী দলৰ সংখ্যা বহু কম আছিল, মাত্ৰ 5টা আছিল। এতিয়া আহিছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু সংখ্যক মাতৃভাষা নাট ভাওনা কৰি ইতিমধ্যে অসমত জনপ্ৰিয়তা অৰ্জন কৰি থকা আমাৰ কলা কৌশলীসকলৰ মাজলৈ জয়জতে একক পুৰস্কাৰসমূহ এনেধৰণৰ আমি প্ৰথমতে ঘোষণা কৰিবলৈ লৈছোঁ। শ্ৰেষ্ঠ গায়ন বায়নৰ সন্মান লাভ কৰিছে, শ্ৰেষ্ঠ গায়ন বায়ন পূৰ্বৰংগ সন্মান লাভ কৰিছে হংসধ্বজৰ কৃষ্ণ দৰ্শন সুধম্বাৰ মুক্তিলাভ। দ্বিতীয় শ্ৰেষ্ঠ গায়ন বায়ন গান্ধাৰীৰ কৃষ্ণৰূপ দৰ্শন। তৃতীয় শ্ৰেষ্ঠ গায়ন বায়ন ৰাম পৰাজয়। চতুৰ্থ শ্ৰেষ্ঠ গায়ন বায়ন পৰশুৰামৰ পিতৃভক্তি। পঞ্চম শ্ৰেষ্ঠ গায়ন বায়ন ভীমাসুৰৰ মুক্তিলাভ। খুব খৰ কৰিছোঁ এইকাৰণেই কাৰণ পুৰস্কাৰৰ সংখ্যা যথেষ্ট বেছি। নিশ্চয় আপোনালোকে আমাৰ চকু জুৰিলৈ চালেই গম পাইছে হোৱাই নাই ভালেমান দিন, গতিকে ইয়াৰ পিছত আহিছোঁ শ্ৰেষ্ঠ দোহাৰ নাট ৰঘুকুলমণি। দ্বিতীয় শ্ৰেষ্ঠ দোহাৰ ধুন্দুকাৰীৰ মুক্তিলাভ। তৃতীয় শ্ৰেষ্ঠ দোহাৰ কৈকশী নন্দনৰ লংকালাভ। চতুৰ্থ শ্ৰেষ্ঠ দোহাৰ বামন অৱতাৰ। পঞ্চম শ্ৰেষ্ঠ দোহাৰ গৰুড়ৰ অমৃত হৰণ। শ্ৰেষ্ঠ দবাবাদক হংসধ্বজৰ কৃষ্ণৰূপ দৰ্শন। দ্বিতীয় শ্ৰেষ্ঠ দবাবাদক পাৰ্থ পৰাজয়। তৃতীয় শ্ৰেষ্ঠ দবাবাদক দক্ষ যজ্ঞ। শ্ৰেষ্ঠ বাঁহীবাদক বৃহন্নলাৰ গাণ্ডীৱ ধাৰণ। দ্বিতীয় শ্ৰেষ্ঠ বাঁহীবাদক মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। তৃতীয় শ্ৰেষ্ঠ বাঁহীবাদক হংসধ্বজৰ কৃষ্ণ দৰ্শন। শ্ৰেষ্ঠ শংখ শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ দৰ্শন। দ্বিতীয় শ্ৰেষ্ঠ শংখবাদক হংসধ্বজৰ কৃষ্ণৰূপ দৰ্শন। তৃতীয় শ্ৰেষ্ঠ শংখবাদক শ্ৰুতশ্ৰৱানন্দনৰ বৈকুণ্ঠ লাভ। শ্ৰেষ্ঠ সূত্ৰধাৰ 5টিকৈ পুৰস্কাৰ সূত্ৰধাৰ ৰখা হৈছে, তাৰে প্ৰথমটি শ্ৰেষ্ঠ সূত্ৰধাৰ হৈছে হংসধ্বজৰ কৃষ্ণৰূপ দৰ্শন। দ্বিতীয় শ্ৰেষ্ঠ সূত্ৰধাৰ শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ দৰ্শন। তৃতীয় শ্ৰেষ্ঠ সূত্ৰধাৰ ৰাম পৰাজয়। চতুৰ্থ শ্ৰেষ্ঠ সূত্ৰধাৰ কৈকশী নন্দনৰ লংকালাভ। পঞ্চম শ্ৰেষ্ঠ সূত্ৰধাৰ শ্ৰুতশ্ৰৱানন্দনৰ বৈকুণ্ঠ লাভ। শ্ৰেষ্ঠ ভগৱান চৰিত্ৰ নাট বৈদেহী বিয়োগ চৰিত্ৰ শ্ৰীৰামচন্দ্ৰ। দ্বিতীয় শ্ৰেষ্ঠ ভগৱান নাট ধুন্দুকাৰীৰ মুক্তিলাভ চৰিত্ৰ শ্ৰীকৃষ্ণ। তৃতীয় শ্ৰেষ্ঠ ভগৱান নাট পাৰ্থ পৰাজয় চৰিত্ৰ শ্ৰীকৃষ্ণ। চতুৰ্থ শ্ৰেষ্ঠ ভগৱান নাট দক্ষ যজ্ঞ চৰিত্ৰ নাৰায়ণ। পঞ্চম শ্ৰেষ্ঠ ভগৱান হংসধ্বজৰ কৃষ্ণ দৰ্শনৰ চৰিত্ৰ শ্ৰীকৃষ্ণ। শ্ৰেষ্ঠ বায়নৰ সন্মান লাভ কৰিছে পৰশুৰামৰ পিতৃভক্তি মাজুলী। দ্বিতীয় শ্ৰেষ্ঠ বায়নৰ সন্মান বিভাণ্ডকৰ পণভঞ্জন। তৃতীয় শ্ৰেষ্ঠ বায়নৰ সন্মান গৰুড়ৰ অমৃত হৰণ। চতুৰ্থ শ্ৰেষ্ঠ বায়ন ৰাম পৰাজয়। পঞ্চম শ্ৰেষ্ঠ বায়ন কৈকশী নন্দনৰ লংকালাভ। শ্ৰেষ্ঠ গায়ন যিজনে গীত মাত গাইছে অতদিনে 5টিকৈ পুৰস্কাৰ ৰখা হৈছে 5জনৰ কাৰণে, তাৰে প্ৰথমজন হৈছে হংসধ্বজৰ কৃষ্ণৰূপ দৰ্শন। দ্বিতীয় শ্ৰেষ্ঠ গায়ন বিভাণ্ডকৰ পণভঞ্জন।
তৃতীয় শ্ৰেষ্ঠ গায়ন পাৰ্থ পৰাজয়, চতুৰ্থ শ্ৰেষ্ঠ গায়ন ধুন্দুকাৰীৰ মুক্তি লাভ, পঞ্চম শ্ৰেষ্ঠ গায়ন যজাতিৰ মুক্তি লাভ। শিৱৰ চৰিত্ৰ, ব্ৰহ্মাৰ চৰিত্ৰ ইত্যাদি চৰিত্ৰসমূহক বিশেষভাৱে নিৰ্বাচন কৰা হৈছিল। গতিকে শ্ৰেষ্ঠ শিৱজন হৈছে এইকেইদিন হোৱা নাটৰ নাট দক্ষ যজ্ঞ। দ্বিতীয় শ্ৰেষ্ঠ শিৱ নাট মৎস্য অৱতাৰ। তৃতীয় শ্ৰেষ্ঠ শিৱ হৈছে গৰুড়ৰ অমৃত হৰণ। শ্ৰেষ্ঠ ব্ৰহ্মা হৈছে নাট মৎস্য অৱতাৰ। দ্বিতীয় শ্ৰেষ্ঠ ব্ৰহ্মা দক্ষ যজ্ঞ। তৃতীয় শ্ৰেষ্ঠ ব্ৰহ্মা কৈকশী নন্দনৰ লংকা লাভ। শ্ৰেষ্ঠ শিশু চৰিত্ৰ কণমানি চৰিত্ৰসমূহ পাঁচোটিকৈ চৰিত্ৰ ৰখা হৈছে। তাৰে প্ৰথমজন হৈছে শ্ৰেষ্ঠ চৰিত্ৰৰ নাম ধ্ৰুৱ, নাট ধ্ৰুৱ চৰিত্ৰ। দ্বিতীয় শ্ৰেষ্ঠ শিশু চৰিত্ৰ হৈছে চৰিত্ৰৰ নাম গোকৰ্ণ, নাট ধুন্দুকাৰী মুক্তি লাভ। তৃতীয় শ্ৰেষ্ঠ শিশু চৰিত্ৰ হৈছে অৰুণ, নাট গৰুড়ৰ অমৃত হৰণ। চতুৰ্থ শ্ৰেষ্ঠ শিশু চৰিত্ৰৰ নাম সৰু ঋষ্য শৃংগ, নাট বিভাণ্ডকৰ পণভঞ্জন। পঞ্চম শ্ৰেষ্ঠ শিশু চৰিত্ৰ লৱ আৰু কুশ, নাট ৰাম পৰাজয়। পুৰস্কাৰ বহুত যে, গতিকে গাই আছো, আমনি নাপাব কোনেও। এতিয়া আহিছো নাৰদৰ চৰিত্ৰলৈ। শ্ৰেষ্ঠ নাৰদ হৈছে ধুন্দুকাৰীৰ মুক্তি লাভৰ নাৰদজন। দ্বিতীয় শ্ৰেষ্ঠ নাৰদ নাট দক্ষ যজ্ঞ। তৃতীয় শ্ৰেষ্ঠ নাৰদজন হৈছে কচ দেৱযানীৰ নাৰদৰ চৰিত্ৰ। শ্ৰেষ্ঠ হাস্যৰসিক পুৰুষ, কেৱল পুৰুষকহে নিৰ্বাচন কৰা হৈছে। মহিলাৰ হাস্যৰসিক চৰিত্ৰ যিহেতু খুব সীমিত, গতিকে পুৰুষকহে নিৰ্বাচন কৰা হ'ল। শ্ৰেষ্ঠ হাস্যৰসিক পুৰুষ চৰিত্ৰ হৈছে তিনি কণমানি ল'ৰা এজন। চৰিত্ৰ হৈছে চিদানন্দ, নাটৰ নাম ভীমাসুৰৰ মুক্তি লাভ গোলাঘাট। দ্বিতীয় শ্ৰেষ্ঠ হাস্যৰসিক পুৰুষ চৰিত্ৰৰ নাম দয়াস্বামী, নাটৰ নাম বিভাণ্ডকৰ পণভঞ্জন। তৃতীয় শ্ৰেষ্ঠ হাস্যৰসিক চৰিত্ৰৰ নাম ব্ৰহ্মচাৰী, নাটৰ নাম কৈকশী নন্দনৰ লংকা লাভ। শ্ৰেষ্ঠ আৰিয়া অৰ্থাৎ ভোটা ধৰি যে আহে দুজন ব্যক্তি, এই শ্ৰেষ্ঠ আৰিয়া। প্ৰথম শ্ৰেষ্ঠ আৰিয়া হৈছে নাটৰ নাম ভীমাসুৰৰ মুক্তি লাভ। দ্বিতীয় শ্ৰেষ্ঠ আৰিয়া গৰুড়ৰ অমৃত হৰণ। তৃতীয় শ্ৰেষ্ঠ আৰিয়া যজাতিৰ মুক্তি লাভ। শ্ৰেষ্ঠ আঁৰ কাপোৰ, প্ৰথম শ্ৰেষ্ঠ আঁৰ কাপোৰ পৰশুৰামৰ পিতৃভক্তি। দ্বিতীয় শ্ৰেষ্ঠ আঁৰ কাপোৰ শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ ধাৰণ। তৃতীয় শ্ৰেষ্ঠ আঁৰ কাপোৰ নাট ৰঘুকুলমণি। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰসমূহ পুৰুষৰ। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষৰ প্ৰথমজন হৈছে চৰিত্ৰৰ নাম কৰ্ণ, নাটৰ নাম গান্ধাৰীৰ কৃষ্ণৰূপ দৰ্শন। দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষৰ চৰিত্ৰৰ নাম হৈছে উত্তৰ, নাট বৃহন্নলাৰ গাণ্ডীৱ ধাৰণ। তৃতীয় শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষৰ চৰিত্ৰ হৈছে লক্ষ্মণ, নাট বৈদেহী বিয়োগ। চতুৰ্থ শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰৰ নাম হৈছে লোমপাত, নাটৰ নাম বিভাণ্ডকৰ পণভঞ্জন। পঞ্চম শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষ চৰিত্ৰ হৈছে ইন্দ্ৰ, নাটৰ নাম দক্ষ যজ্ঞ। এতিয়া আহিছোঁ মহিলাৰ পাৰ্শ্ব চৰিত্ৰসমূহলৈ। শ্ৰেষ্ঠ মহিলা পাৰ্শ্ব চৰিত্ৰৰ নাম হৈছে ৰাধা, শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ ধাৰণ। দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্ব মহিলা চৰিত্ৰৰ নাম চন্দ্ৰপ্ৰভা, নাটৰ নাম ধ্ৰুৱ চৰিত্ৰ। তৃতীয় শ্ৰেষ্ঠ মহিলা পাৰ্শ্ব চৰিত্ৰৰ নাম তাৰা, নাট কচ দেৱযানী। চতুৰ্থ শ্ৰেষ্ঠ মহিলা পাৰ্শ্ব চৰিত্ৰৰ নাম মন্থৰা, নাটৰ নাম ৰঘুকুলমণি। পঞ্চম শ্ৰেষ্ঠ মহিলা পাৰ্শ্ব চৰিত্ৰৰ নাম বেদৱতী, নাটৰ নাম কৈকশী নন্দনৰ লংকা লাভ। আৰু আছে ঠিকেই। শ্ৰেষ্ঠ ঋণাত্মক অভিনেতা পুৰুষ অৰ্থাৎ খলনায়ক বুলি যাক কোৱা হয়। চৰিত্ৰ দুৰ্যোধন, নাটৰ নাম গান্ধাৰীৰ কৃষ্ণৰূপ দৰ্শন।
দ্বিতীয় শ্ৰেষ্ঠ ঋণাত্মক অভিনেতা পুৰুষৰ চৰিত্ৰৰ নাম কৃষক, নাট হৈছে বৃহন্নলাৰ গাণ্ডীৱ ধাৰণ। তৃতীয় শ্ৰেষ্ঠ ঋণাত্মক অভিনেতা পুৰুষৰ চৰিত্ৰৰ নাম দুৰ্যোধন, নাটৰ নাম শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ ধাৰণ। চতুৰ্থ শ্ৰেষ্ঠ ঋণাত্মক অভিনেতা পুৰুষৰ চৰিত্ৰ হৈছে হয়দৈত্য, নাটৰ নাম মৎস্য অৱতাৰ। পঞ্চম শ্ৰেষ্ঠ ঋণাত্মক চৰিত্ৰ পুৰুষৰ চৰিত্ৰৰ নাম মাল্যৱান, নাটৰ নাম কৈকশী নন্দনৰ লংকালাভ। এতিয়া আহিছোঁ ঋণাত্মক মহিলা চৰিত্ৰসমূহলৈ। শ্ৰেষ্ঠ ঋণাত্মক মহিলা চৰিত্ৰ প্ৰথম স্থান কৈকশী, নাটৰ নাম কৈকশী নন্দনৰ লংকালাভ। দ্বিতীয় শ্ৰেষ্ঠ ঋণাত্মক মহিলা চৰিত্ৰ হৈছে সুদেষ্ণা, নাটৰ নাম বৃহন্নলাৰ গাণ্ডীৱ ধাৰণ। তৃতীয় শ্ৰেষ্ঠ ঋণাত্মক মহিলা চৰিত্ৰ সুৰুচি, নাট ধ্ৰুৱ চৰিত্ৰ। চতুৰ্থ শ্ৰেষ্ঠ ঋণাত্মক মহিলা চৰিত্ৰৰ নাম চিত্ৰা, নাট ধন্দুকাৰীৰ মুক্তিলাভ। পঞ্চম শ্ৰেষ্ঠ ঋণাত্মক মহিলা চৰিত্ৰ হৈছে কৰ্কটী, নাট ভীমাসুৰৰ মুক্তিলাভ। ইয়াৰ পাছত আহিছোঁ শ্ৰেষ্ঠ ধনাত্মক চৰিত্ৰসমূহলৈ, যিসমূহ চৰিত্ৰই ভগৱন্তৰ ওপৰত ভকতি ৰাখি আধ্যাত্মিক চেতনাৰে এজন মুখ্য নায়ক হিচাপে নাট ভাওনালৈ আগবাঢ়ি আহে। তেনেধৰণবিলাক হৈছে পুৰুষৰ ধনাত্মক চৰিত্ৰসমূহ বিশেষকৈ। গতিকে পুৰুষৰ ধনাত্মক চৰিত্ৰটি ইতিমধ্যে ৰূপায়ণ কৰি শ্ৰেষ্ঠ ধনাত্মক চৰিত্ৰৰ স্থান লাভ কৰিছে। চৰিত্ৰৰ নাম বৃহন্নলাৰ গাণ্ডীৱ ধাৰণ। দ্বিতীয় শ্ৰেষ্ঠ ধনাত্মক চৰিত্ৰ পুৰুষৰ চৰিত্ৰ ভীষ্ম, নাটৰ নাম শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ দৰ্শন। তৃতীয় শ্ৰেষ্ঠ ধনাত্মক চৰিত্ৰ পুৰুষৰ চৰিত্ৰ হৈছে পৰশুৰাম, নাট পৰশুৰামৰ পিতৃভক্তি। চতুৰ্থ শ্ৰেষ্ঠ ধনাত্মক চৰিত্ৰ পুৰুষৰ চৰিত্ৰৰ নাম বিভান্দক, নাটৰ নাম বিভান্দকৰ পণভঞ্জন। পঞ্চম শ্ৰেষ্ঠ ধনাত্মক চৰিত্ৰ পুৰুষ চৰিত্ৰ হৈছে আত্মদেৱ, নাটৰ নাম ধুন্দুকাৰীৰ মুক্তিলাভ। শ্ৰেষ্ঠ ধনাত্মক মহিলা চৰিত্ৰৰ সন্মান বুটলিবলৈ সক্ষম হৈছে চৰিত্ৰৰ নাম ধুন্দুলি, নাট ধুন্দুকাৰীৰ মুক্তিলাভ। দ্বিতীয় শ্ৰেষ্ঠ ধনাত্মক মহিলা চৰিত্ৰ নাটৰ নাম বৈদেহী বিয়োগ, চৰিত্ৰ সীতা। তৃতীয় শ্ৰেষ্ঠ ধনাত্মক চৰিত্ৰ মহিলাৰ চৰিত্ৰৰ নাম হৈছে বিনতা, নাট গৰুড়ৰ অমৃত হৰণ। চতুৰ্থ শ্ৰেষ্ঠ ধনাত্মক চৰিত্ৰ মহিলাৰ চৰিত্ৰৰ নাম হৈছে সদক্ষিণা, নাটৰ নাম ভীমাসুৰৰ মুক্তিলাভ। পঞ্চম শ্ৰেষ্ঠ মহিলা চৰিত্ৰৰ নাম হৈছে হৈৰিন্ধি, নাট বৃহন্নলাৰ গাণ্ডীৱ ধাৰণ। ইয়াৰ পাছত আহিছোঁ যোদ্ধাৰ তিনিটা পুৰস্কাৰ ৰখা হৈছিল। শ্ৰেষ্ঠ যোদ্ধা চৰিত্ৰৰ নাম ভীম, নাটৰ নাম গান্ধাৰীৰ কৃষ্ণৰূপ দৰ্শন। দ্বিতীয় শ্ৰেষ্ঠ যোদ্ধা হৈছে লৱণ দৈত্য, নাটৰ নাম ৰাম পৰাজয়। তৃতীয় শ্ৰেষ্ঠ যোদ্ধা চৰিত্ৰৰ নাম তাৰকাসুৰ, নাট দক্ষ যজ্ঞ। শ্ৰেষ্ঠ ৰূপসজ্জা লাভ কৰিছে কৈকশী নন্দনৰ লংকালাভ। দ্বিতীয় শ্ৰেষ্ঠ ৰূপসজ্জা গান্ধাৰীৰ কৃষ্ণৰূপ দৰ্শন। তৃতীয় শ্ৰেষ্ঠ ৰূপসজ্জা গৰুড়ৰ অমৃত হৰণ। মহিলা চৰিত্ৰসমূহ ৰূপায়ণ কৰা কিছু নাৰীক দেখা গৈছিল। গতিকে মহিলা চৰিত্ৰ ৰূপায়ণ কৰা মহিলা অভিনেত্ৰীসকলৰ বাবে ফলাফল, যিসকল মহিলাই ভাও কৰিছিল। প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰী হৈছে চৰিত্ৰৰ নাম শৰ্মিষ্ঠা, নাট যজাতিৰ মুক্তিলাভ। দ্বিতীয় শ্ৰেষ্ঠ মহিলা অভিনেত্ৰী হৈছে দেৱযানী, নাট যজাতিৰ মুক্তিলাভ। তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰী হৈছে চৰিত্ৰ বিদুষিনী, নাট ধ্ৰুৱ চৰিত্ৰ। চতুৰ্থ শ্ৰেষ্ঠ অভিনেত্ৰী হৈছে চৰিত্ৰ কৈকেয়ী, নাট ৰঘুকুলমণি। এতিয়া আহিছোঁ আমি বিশেষভাৱে সন্মান জনাই এই মহান অনুষ্ঠানভাগীৰ একোজন ভাৱৰীয়ালৈ, যিসকল মহান ভাৱৰীয়াৰ ইতিমধ্যে পদাৰ্পণ ঘটিছিল। গতিকে প্ৰথমতেই আমি শ্ৰেষ্ঠতম হিচাপে ইতিমধ্যে 9জনক শ্ৰেষ্ঠ ভাৱৰীয়াৰ আখ্যা দিয়া হৈছে। 9জনক, সৰ্বমুঠ 9জনক শ্ৰেষ্ঠ ভাৱৰীয়াৰ খিতাপ দিয়া হৈছে। জয়জতে পাঠ কৰি দিছোঁ। চৰিত্ৰ বিষপৰ্বা, নাট যজাতিৰ মুক্তিলাভ। চৰিত্ৰ হংসধ্বজ, নাটৰ নাম হংসধ্বজৰ কৃষ্ণ দৰ্শন। চৰিত্ৰ শকুনি, নাটৰ নাম গান্ধাৰীৰ কৃষ্ণ ৰূপ দৰ্শন। চৰিত্ৰ গান্ধাৰী, নাটৰ নাম গান্ধাৰীৰ কৃষ্ণৰূপ দৰ্শন।
চৰিত্ৰ নাৰায়ণ, নাটৰ নাম নৃসিংহ অৱতাৰ। চৰিত্ৰ যজাতি, নাট যজাতিৰ মুক্তি লাভ। চৰিত্ৰ ধৃতৰাষ্ট্ৰ, নাটৰ নাম গান্ধাৰীৰ কৃষ্ণৰূপ দৰ্শন। চৰিত্ৰ উত্তানপাত, নাটৰ নাম ধ্ৰুৱ চৰিত্ৰ। চৰিত্ৰ হৈছে নাৰদ, নাটৰ নাম ধ্ৰুৱ চৰিত্ৰ। এইখিনি শ্ৰেষ্ঠ ভাৱৰীয়া। ইয়াৰ পাছত বিশেষভাৱে বঁটা প্ৰদান কৰা হৈছে বায়ন পাৰ্থ পৰাজয়, সহদেৱ চতুশ্ৰৱানন্দনৰ বৈকুণ্ঠ লাভ, উত্তৰা বৃহন্নলাৰ গাম্ভীৰ ধাৰণ, গান্ধাৰী শ্ৰীকৃষ্ণৰ বিৰাট ৰূপ ধাৰণ, সূত্ৰধাৰ বৈদেহী বিয়োগৰ, বব্ৰুবাহন নাট পাৰ্থ পৰাজয়, অদিতি নাট বামন অৱতাৰ, বায়ন নাট গৰুড়ৰ অমৃত হৰণ, বাৰাংগনাগণ নাট ধন্দুকাৰী মুক্তি লাভ, গায়ন নাটৰ নাম ৰাম পৰাজয়, জয় আৰু বিজয় বিশেষভাৱে পুৰস্কৃত কৰা হৈছে নাটৰ নাম নৃসিংহ মুৰাৰী, ক্ষমা কৰিব নৃসিংহ অৱতাৰ। শিশুপাল নাটৰ নাম চতুশ্ৰৱানন্দনৰ লংকা লাভ। বাঁহীবাদক বিশেষভাৱে পুৰস্কৃত কৰা হৈছে ধ্ৰুৱ চৰিত্ৰ নাটবাগী। চৰিত্ৰ উৰ্মিলা নাটৰ নাম বৈদেহী বিয়োগ। অনুশাল নাটৰ নাম হংসধ্বজৰ কৃষ্ণ দৰ্শন। ৰাৱণৰ চৰিত্ৰটি নাটৰ নাম কৈকশী নন্দনৰ লংকা লাভ। তপন সিংহ চৰিত্ৰ ধ্ৰুৱ চৰিত্ৰ। তপন সিংহ চৰিত্ৰ নাটৰ নাম ধ্ৰুৱ চৰিত্ৰ। ইয়াৰ পাছত আহিছোঁ আছিলে আৰু দুটি বিচাৰকৰ বিশেষ বঁটা, সূত্ৰধাৰ নৃত্য বামন অৱতাৰ আৰু ৰজকিনী চৰিত্ৰটি নাট বৈদেহী বিয়োগ। সেয়াই বিশেষভাৱে পুৰস্কৃত কৰা লোক। এতিয়া আহিছোঁ অতদিনে ৰৈ থকা ফলাফলসমূহলৈ। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল, যিটো দলে শৃংখলিত নিয়ম নীতিৰ মাধ্যমেৰে আহি, নিয়ম নীতিৰ মাজেৰে আহি এই জনসমুদ্ৰহেন এনেকুৱা মহান ঠাইত পদাৰ্পণ কৰি ইতিমধ্যে গুৰু ভক্তিৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈ যিদৰে খুব সোণত সুৱগা কৰি শৃংখলিত নিয়মেৰে থাকিল, তেনে দলটি হৈছে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল। নাটৰ নাম মৎস্য অৱতাৰ, চাৰিবেদ উদ্ধাৰ, অফলা মুগগাঁও সাংস্কৃতিক গোষ্ঠীৰ ন কছাৰী। ইয়াৰ পাছতে আহিছোঁ অষ্টম শ্ৰেষ্ঠ নাট্য দল। অষ্টম শ্ৰেষ্ঠ নাট্য দল, নাটৰ নাম দক্ষ যজ্ঞ, পাৰিজাত সাংস্কৃতিক গোষ্ঠী ডিব্ৰুগড়। ইয়াৰ পাছত আহিছোঁ সপ্তমটি শ্ৰেষ্ঠ নাট্য দললৈ। সপ্তম শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰিছে গান্ধাৰীৰ কৃষ্ণ ৰূপ দৰ্শন, পাঞ্চজন্য শিল্পী সমাজ, ধলি নাওশলীয়া, যোৰহাট। ষষ্ঠ শ্ৰেষ্ঠ দল, ষষ্ঠ শ্ৰেষ্ঠ দল ইতিমধ্যে লাভ কৰিছে যজাতিৰ মুক্তি লাভ, ওমকাৰ নাট্য গোষ্ঠী, শলগুৰি, শিৱসাগৰ। ইয়াৰ পাছত আহিছোঁ পঞ্চমটি শ্ৰেষ্ঠ দললৈ। পঞ্চমটি শ্ৰেষ্ঠ দল হৈছে বিভন্দকৰ পণভঞ্জন, চতুৰ্থী সংগম শিল্পী সমাজ, গোলাঘাট। চতুৰ্থ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে ইতিমধ্যে যোৱাটি নিশাত কৰি থৈ যোৱা নাট বৈদেহী বিয়োগ, নৱজাগৰণ নাট্যগোষ্ঠী, বালিগাঁও, যোৰহাট। তৃতীয় শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰিছে নাটৰ নাম কৈকশী নন্দনৰ লংকা লাভ, বেৰৱতীৰ অভিশাপ। নাট্য দলটিৰ নাম সপ্তৰথী শিল্পী সমাজ, তিতাবৰ। নাটৰ নাম কৈকশী নন্দনৰ লংকা লাভ, তৃতীয় শ্ৰেষ্ঠ নাট্য দল। দ্বিতীয় শ্ৰেষ্ঠ নাট্য দলৰ সন্মান, দ্বিতীয় শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰিছে, বৰ উৎকণ্ঠা নহয় জানো, বৰ ভাল লাগে, কোনেনো পাইছে দ্বিতীয়টো, কোনেনো পাইছে প্ৰথমটো। দ্বিতীয় শ্ৰেষ্ঠ নাট্য দলৰ সন্মানটি লাভ কৰিছে ধুন্দুকাৰীৰ মুক্তি লাভ, ৰত্নাৱলী শিল্পী সমাজ, যোৰহাট। এতিয়া মই উদ্যোক্তাসকলৰ ফালে মূৰ কৰিব বিচাৰিছোঁ, প্ৰথম শ্ৰেষ্ঠ নাট্য দল কোন হ'ব পাৰে? ৰাইজৰ মনত গুণগুণনি অকণমান থাকে, প্ৰথম শ্ৰেষ্ঠ নাট্য দল কোন হ'ব পাৰে বাৰু? ইয়াত সদায় উপস্থিত থকা ৰাইজ আছেতো, কওঁনে? আজি অত দিনৰ ইমান ত্যাগ স্বীকাৰ, দিনক ৰাতি কৰি, বামক খাল কৰি, হয়নে, ইমান কষ্ট কৰি দিনে নিশাই
অত কষ্টৰ সাধনাৰ সফলতাৰ উচ্চ শিখৰত বগোৱা এই মহেন্দ্ৰ মহান অনুষ্ঠানভাগী আজি 1000 গৰাকী মহিলাক দেখিছোঁ আই মাতৃক খুব সুন্দৰকৈ ইয়াতে দিহানাম পৰিৱেশন কৰিবলৈ আহিছে আৰু বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ মুখ দেখিলোঁ যিখিনি আচলতে উদ্যোক্তা মণ্ডলীৰ শতভাগ্য কাৰণ ইমান বিশিষ্ট পণ্ডিতসকল আহি সমবেত হৈছে আজি যদি উদ্বোধক দেখোঁ আমুক কাইলৈ দেখোঁ তামুক একোজন গৱেষক একোজন পণ্ডিত ইমান সফলতাৰ শিখৰত বগোৱা এই অনুষ্ঠানভাগীৰ প্ৰথম শ্ৰেষ্ঠ নাট্য দলটিৰ নাম হৈছে কি বাৰু কৈ দিওঁ বৃহন্নলাৰ গান্ধীৰ ধৰণ শংকৰ মাধৱ নাট্যগোষ্ঠী কোঁৱৰপুৰ ধন্যবাদ পৰিচালক হিচাপে পঞ্চম শ্ৰেষ্ঠজন পৰিচালক হৈছে বিভান্দকৰ পন্মনজন চতুৰ্থ শ্ৰেষ্ঠ পৰিচালকজন হৈছে বৈদেহী বিয়োগ তৃতীয় শ্ৰেষ্ঠ পৰিচালকজন হৈছে কৈকসী নন্দনৰ লংকালাভ আৰু দ্বিতীয় শ্ৰেষ্ঠ পৰিচালকজন হৈছে ধন্দুকাৰীৰ মুক্তিলাভ আৰু শ্ৰেষ্ঠ পৰিচালকজন হৈছে যিজন ব্যক্তিৰ পৰিচালনাৰে প্ৰথমটি নাট্য দলৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে বৃহন্নলাৰ গান্ধীৰ ধৰণ আৰু লগতে আমাৰ মুখা চৰিত্ৰখিনি লিখিবলৈ ঠাইত গৈছে আমি ফলাফল উলিয়াই ৰাখিছোঁ হয় প্ৰথম আছিলে কামধেনু হয় প্ৰথম আছিলে কামধেনু পৰশুৰামৰ পিতৃভক্তি মাজুলীৰ প্ৰথম মুখা চৰিত্ৰ আছিলে কামধেনু দ্বিতীয় আমি কাক পাইছিলোঁ চাই দিব দ্বিতীয় আছিলে অশ্ব ৰাম পৰাজয় মুখা চৰিত্ৰ এই দুভাগেই তৃতীয় আছে ন তৃতীয় চৰিত্ৰ পাইছিলোঁ তৃতীয় চৰিত্ৰ আছে ক্ষমা কৰিব প্ৰথম হৈছে কামধেনু মুখা চৰিত্ৰ নাটৰ নাম পৰশুৰামৰ পিতৃভক্তি নাট্যদল হৈছে মাজুলীৰ আৰু দ্বিতীয়টি মুখা চৰিত্ৰ হৈছে অশ্ব নাট হৈছে ৰাম পৰাজয় আৰু তৃতীয় হৈছে ময়ূৰ এহালি ময়ূৰ ওলাইছিল কোনখন নাট যজাতিৰ মুক্তি লাভ সেই ফলাফল তিনিটা আমাৰ টোকাত লিখিবলৈ থাকি গৈছিলে এতিয়া আমাৰ শ্ৰদ্ধাৰ বাবুল বৰা ডাঙৰীয়া আমাৰ বিকাশ দা কেউজন বিচাৰক মিলি ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে আমি স্বাক্ষৰ প্ৰদান কৰিম সেই সকলোকে পোৱা হৈছিলে ধন্যবাদ আজিৰ ফলাফল ইমানেই ভাল লগা বেয়া লগা সকলো থাকিবই অনুষ্ঠানত অতদিনে কি পালোঁ কি নাই নাজানো গতিকে আজিৰ হ'ব লগা মুকলি সভাখনত কেউজন বিচাৰক উপস্থিত থাকিব আমাৰ পৰম শ্ৰদ্ধাৰ স্বনামধন্য নাট্য দলসমূহৰ সমূহ কলা কৌশলী আমি একান্তই উপস্থিতি কামনা কৰিছোঁ আমাৰ শুভাকাংক্ষী ৰাইজৰ বিপুল সঁহাৰি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ প্ৰত্যেকটি নাট্য দলৰ প্ৰতিজন পৰিচালক আজিৰ সভাখনত সমবেত হ'ব আৰু বিশেষ বহল নকৰোঁ শুংগৈ কাৰণ ভালেকণ সময় শুবলৈ পোৱাই নাই এতিয়া গৈ বিচনাত দীঘল দিম আকৌ আবেলি হোৱাৰ মাত্ৰক আহিবলৈ হ'ব আপোনালোকৰ দিহানাম অকণমান শুনিবলৈ মন আছিলে তথাপি চেষ্টা কৰিম কিজান অকণমান থিৰে থাকিব পাৰোঁৱেই যদি থিৰে থাকিব পাৰোঁ ইমান টোপনি ক্ষতি কৰিও তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ দিহানাম দৰ্শন কৰি যাম ধন্যবাদ